আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণ কৰা হ'ব 1 লাখ টকাৰ। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু সেইসকলে 7 তাৰিখৰ পৰা চেক লাভ কৰিব। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, এতিয়া আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া কিন্তু বহুতে লিষ্টটো চাব পাৰে যে লিষ্টত নামটো আহিছে নে অহা নাই, বা কাৰ লিষ্টত নাম আহিছে, বা কোন ডিষ্ট্ৰিক্টত কিমানজন মানুহৰ নাম এপ্ৰুভ হৈ গ'ল। এতিয়া কিন্তু কোনেও লিষ্টটো চাব পৰা নাই অনলাইনৰ পৰা যে নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা নামটো ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে। এতিয়া আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিহেতু লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে 1 সপ্তাহমান আগতে। যিসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। অনলাইনত কিন্তু লিষ্টটো পাব্লিছ হোৱা নাই, বা আপোনালোকে কিন্তু কোনো অপশ্যনৰ পৰা লিষ্টটো চাব নোৱাৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল আছিল আৰু আপোনালোকৰ প্ৰজেক্টটো ভাল আছিল, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। যিসকলৰ নাম কিন্তু এপ্ৰুভ হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত SMS আহিছে, অথবা যদি এতিয়াও SMS অহা নাই, আপোনাৰ মোবাইলত কিন্তু আজিৰ ভিতৰত SMS আহি যাব। আৰু কিন্তু যিসকলে 7 তাৰিখে ফাৰ্ষ্ট কিস্তি চেক লাভ কৰে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS আহি গৈছে। কিছুমানৰ ফোন নম্বৰত কিন্তু কলো আহি গৈছে। সেইকাৰণে যদি আপোনালোকে প্ৰজেক্টটো সঠিক জমা কৰিছে আৰু আপোনালোকৰ চিভিল স্ক'ৰটো ভাল আছিল, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ মেছেজ ফাইলটো চেক কৰক। আপোনাৰ কিন্তু ফোন নম্বৰত SMS আহি যাব যে কিমান তাৰিখে আপোনালোকক চেকটো বিতৰণ কৰা হ'ব, বা আপোনালোকে কোনটো অফিচত যাব লাগিব। তাত কিন্তু সকলো প্ৰচেছ দিয়া থাকিব। সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকৰ ফোন নম্বৰত এতিয়া SMS অহা নাই, আপোনালোকে অলপমান ৱেইট কৰিব। যিহেতু এতিয়াও টাইম আছে, আপোনাৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি যাব। আপোনালোকে কোনটো অফিচত যাই চেকটো আনিব লাগিব, তাত কিন্তু সকলো প্ৰচেছ দিয়া থাকিব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, আপোনালোকে তাত যিটো ফোন নম্বৰ দিছে, আপোনালোকে সেইটো ফোন নম্বৰত চেক কৰিব যে SMS আহিছে নে অহা নাই। যদি আপোনাৰ ফোন নম্বৰত SMS আহিছে, আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব, আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। আৰু যদি আপোনাৰ ফোন নম্বৰত এতিয়ালৈকে SMS অথবা কল হোৱা নাই, তেনেহ'লে আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে, আপোনালোকে লাভ নকৰিব 1 লাখ টকাৰ চেকটো। আজিৰ পৰা কিন্তু